সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো যিসকলে ভট্টদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত বি এড কৰিম বুলি ভাবিছিলে তেওঁলোকে সোনকালে এপ্লাই কৰি ল'ব, যিহেতু 11 তাৰিখ বা হোৱা নাই বাৰু বৰ্তমান হ'বহে 11 জুলাইৰ পৰা আপোনালোকৰ এপ্লাই হ'ব আৰু 20 জুলাইত আপোনালোকৰ যোনটো এপ্লাই প্ৰচেছ সেইটো ক্ল'জ হ'ব আৰু আপোনালোকে এপ্লাই কৰোঁতে 1800 দিব লাগিব। আৰু বি এড কলেজেছ আণ্ডাৰ ভট্টদেৱ ইউনিভাৰ্চিটি সেইকেইখন হৈছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন, তাতে চিট কেপাচিটি আছে আপোনালোকৰ 100 আৰু আপোনালোকৰ তাৰ পাছতে আছে বজালী টিটি কলেজ, তাতো চিট কেপাচিটি 100 আৰু বৰনগৰ বি এড কলেজ, তাতে আছে আপোনালোকৰ চিট কেপাচিটি 50। তো এই তিনিখন কলেজত আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত বি এড কৰিব পাৰিব। বাকী আপোনালোকৰ জানে এলিজিবিলিটি কি হয়। এলিজিবিলিটি আপোনালোকৰ যোনসকলে এছ চি তো PWD তেওঁলোকে 45% পালে হ'ব এফিলিয়েটেড কলেজেছ পৰা। দেন আপোনালোকৰ যোনবোৰ হৈছে জেনেৰেল কেটেগৰী এনেকুৱা তেওঁলোকৰ বাবে 50% লাগিব। তো যিসকলে কৰিম বুলি ভাবিছিলে যেতিয়া এপ্লাই হ'ব আপোনালোকে সোনকালে কৰি ল'ব পাৰিব। আৰু যদি কিবা জানিব বিচাৰে তেনে মোক নিশ্চয় জনাব, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে লগ পাই আছোঁ।